My dear students, welcome to your favorite channel English Learning Assam. Today I start the fourth part of the poem A Photograph, which is written by Shirley Tolson. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত শিৰলে টলছনে লিখা এ ফটোগ্ৰাফ কবিতাটিৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন সলিউশ্যন কৰি দিবলৈ ওলাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে যোৱা কেইবছৰত এই এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনত অহা এই চেপ্টাৰৰ পৰা অহা কোৱেশ্চনখিনি আলোচনা কৰি দিম। গতিকে তোমালোকে আজিৰ এই প্ৰয়োজনীয় ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। এতিয়া আমি সময় লছ নকৰি মেইন টপিক লৈ আহোঁ। এতিয়া আমি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন সলিউশ্যনৰ নম্বৰ 1 কোৱেশ্চন লৈ আহোঁ। নম্বৰ 1 কোৱেশ্চনটো কি আছিল? What has the camera captured in the poem A Photograph? 2012ত এইটো আহিছিল। তাৰ মানে কি কৈছিল যে ক্যামেৰাই ফটোগ্ৰাফ কবিতাত থকা ক্যামেৰাই কি হোৱাট হেজ দ্য ক্যামেৰাছ ক্যাপচাৰ্ড কি ক্যাপচাৰ কৰিছিল? ফটোগ্ৰাফ কবিতাটিত থকা ক্যামেৰাটোৱে কি ক্যাপচাৰ কৰিছিল? Answer: The camera has captured the photograph of the poet mother and her two cousin girls who are paddling along the seashore. ফটোগ্ৰাফ কবিতাত থকা ক্যামেৰাটোৱে কবিৰ মাক আৰু কবিৰ মাকৰ খুৰাকৰ দুজনী ছোৱালীৰ সাগৰৰ বিচত খোজ কৰাৰ ছবি কেপচাৰ কৰিছিল। বুজি পালানে? এতিয়া আমি 2 নম্বৰ কোৱেশ্চন লৈ আহোঁ। 2 নম্বৰ কোৱেশ্চনত আমি কি পাম? Why would the poet's mother laugh at the snapshot? স্নেপশ্বটত পয়েটৰ মাদাৰ কিয় হাঁহি আছিলে? Answer: The poet's mother laughed at the snapshot because her cousins Betty and Dolly had put on some fashionable and funny dress when they went to celebrate the sea holiday with her. Their childhood look in the snapshot in such dress assumed the poet's mother. কি কৈছিল যে why would the poet's mother laugh at the snapshot? ইয়াতে এই কোৱেশ্চনটো তোমালোকৰ 2017 আৰু 2015ত আহিছিল। কি কৈছে? The poet's mother laughed at the snapshot. কবিৰ মাকে স্নেপশ্বটত বা দৃশ্যপটত কি কৰিছিল? হাঁহিছিল, ছবিত হাঁহিছিল। কাৰণ কি? Her cousin Betty and Dolly had put on some fashionable and funny dress. তেওঁৰ খুৰাকৰ ছোৱালী বেটি আৰু ডলিয়ে কি কৰিছিল? ফেশ্বনেবল আৰু ফানি ড্ৰেছ পিন্ধিছিল। কেতিয়া পিন্ধিছিল? when they went to celebrate the sea holiday with her. যেতিয়া তাইৰ সৈতে সাগৰত বন্ধ কটাবলৈ গৈছিল, বন্ধটো উদযাপন কৰিবলৈ গৈছিল, তেতিয়া এনেকুৱা ফানি ড্ৰেছ পিন্ধিছিল। Their childhood looks in the snapshot in such dress assumed the poet's mother. Okay, so এইখিনি আছিলে এইটোৰ তোমালোকৰ মূল কোৱেশ্চনৰ মূল বিষয়বস্তু। Okay, now come to question number 3. Whose transient feat the poet is talking about? Why are they transient? 2016 আহিছিল। Whose transient feat the poet
ইজ টকিং এবাউট কবিয়ে কাৰ ট্ৰানজিট ফিটৰ কথা কৈ আছিল এনসাৰটো হ'ব কি দ্য পয়েট ইজ টকিং এবাউট দ্য ট্ৰানজিট ফিট অফ হাৰ মাদাৰ কবিয়ে তাইৰ মাকৰ ট্ৰানজিট ফিটৰ কথা টকিং কৰিছিল আলোচনা কৰিছিল কথা পাতি আছিল হোৱাই আৰ দে ট্ৰানজিট এটাৰ আনসাৰ হ'ব সেকেন্ড প্যারাগ্রাফৰ বা সেকেন্ড পার্টৰ আনসাৰ হ'ব দে আৰ ট্ৰানজিট এটো ট্ৰানজিট বুলি কৈছিল বিকজ কি হাৰ মাদাৰ ইজ নট এলাইভ এনিমোৰ কাৰণ তেওঁৰ মাক আৰু পৃথিৱীত জীয়াই থকা নাছিল দ্য ফ্ৰেছ ট্ৰানজিট ফিট হাইলাইটস দ্য টেম্পোৰাৰী অফ হিউম্যান লাইফ এই ট্ৰানজিট ফিট ফ্ৰেছটোৱে এইটোই উল্লেখ কৰিছে যে মানৱ জাতিৰ জীৱনটো কি টেম্পোৰাৰী খন্তেক সময়ৰ কাৰণে পাৰ্মানেন্ট নহয় ক্লিয়াৰ হৈছে নাও কাম টু কোশ্চেন নম্বৰ 4 দ্য থ্ৰী স্টানজাস অফ দ্য পোয়েম এ ফটোগ্ৰাফ depict three different phrases what are they 2018 আহিছিল কি তিনিটা স্টানজাই কি বুজাইছে ফটোগ্রাফৰ ডেপিক্ট থ্রি ডিফারেন্ট ফ্রেজের কথা বুঝাইছে এই তিনিটা কি কি অ্যানসার কি হবো দ্য ফার্স্ট স্টানজা depicts the poet's mother as a 12 years old girl with a smiling and sweet face প্রথম স্টানজাই কি বুঝাইছে কবির মাকৰ কি হাই থকা মুখ আৰু সুইট ফেস মুখমণ্ডল কথা 12 বছৰীয়া কবিৰ মাকৰ এইখিনি কথা কৈছে she is paddling with two girl cousin at the beach তাইৰ খোৰাকৰ ছোৱালী দুজনীৰ লগত সাগৰৰ পাৰত পেডলিং পাৰৰ কুতৰাং পানীত খোজ দি আছিল this phrase is before the poet's birth এই ফ্ৰেজটো কেতিয়া আছিল এই ফ্ৰেজটো কি কৈছে যে এইখিনি কবিৰ জন্ম হোৱাৰ আগৰ কথা আছিল কাৰণ 12 বছৰ যেতিয়া তেওঁৰ মাকৰ বয়স আছিল নহয় 12 বছৰটো বাচ্চা জন্ম নিদিয়ে গতিকে তেতিয়া তেওঁৰ মাকৰ বিয়া হোৱা নাছিল এই হেতুকে কবি কৈছে যে এই 12 বছৰীয়া বয়সৰ কথা কৈছে the second stanza describes the middle-aged mother laughing at her own snapshot আৰু দ্বিতীয় স্টানজাত কি কোৱা হৈছে যে কবিৰ মাকৰ মধ্যবয়সীয়া মাকৰ স্ন্যাপশ্বটত নিজৰ স্ন্যাপশ্বটত হাই থকাৰ কথা উল্লেখ কৰিছে the third stanza depicts the death of the poet's mother which make her life very nostalgic 3 নম্বৰ স্টানজা কি কৈছে যে কবিৰ মাকৰ মৃত্যু হোৱাৰ পিছৰ কথা ইয়াক কোৱা হৈছে গতিকে এই কি আছিল তিনিটা স্টানজা আছিল এই তিনিটা স্টানজাৰ মই ডেফিকখিনি কৈ দিলো ওকে নাও কাম টু কোশ্চেন নম্বৰ 5 in question number 5 key what is asked briefly evaluate the poet's attitude towards life as seen in the last stanza of the poem a photograph 2019 daisil briefly evaluate the poet's attitude towards life as seen in the last stanza of the poem a photograph okay answer in the last stanza the poet adult life is described in which her mother is not with her anymore কি কবি কৈছে যে তেওঁৰ মাক আৰু তেওঁৰ হৈতে নাই এই কথাটো লাষ্ট stanzaত আলোচনা হৈছে তাৰ তেওঁৰ মাক তেওঁৰ লগত নাই মানে কি তেওঁৰ মাকৰ কি হৈছে মৃত্যু হৈছে এই মৃত্যুৰ বেদনাৰ কথা বা তেওঁৰ মাকৰ হেৰুৱাৰ কথা থাৰ্ড ষ্টেঞ্জাত কোৱা হৈছে she has been dead for
অলমোস্ট 12 ইয়ার্স তেওঁ ইতিমধ্যে মৃত্যু হোৱাৰ প্ৰায় 12 বছৰ 20-25 বছৰ বা 12 বছৰ হৈ গৈছে The stanza depicts the poets looking at the same photograph and recollecting her mother's laughter. The loss of her mother puts her in utter grief. She has no word to describe her terrible pain of her mother's death. তেওঁৰ মাক যেহেতু মৃত্যু হৈছে তেওঁৰ মাক মৃত্যু হোৱাৰ কাৰণে তেওঁৰ মাকৰ এই হেৰিৰ কথা তেওঁ আৰু ভাষাৰে প্ৰকাশ কৰিব পৰা হোৱা নাই ওকে সো এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু নিশ্চয় তোমালোকে বুজি পাইছা থ্যাংক ইউ